1 কোটি টকাৰে ৰিটায়াৰমেণ্ট ল'লে মাহিলী আপুনি কিমান টকাৰ পেঞ্চন উলিয়াব পাৰিব ইয়াৰ বহুত কেইটা পদ্ধতি আছে মই এটা এটাকে কৈ আছো কিন্তু লাষ্টৰ যোনটো পদ্ধতি হেতু সবতছে বেষ্ট ৱে সো ভিডিওটো বহুতখিনি ইনফৰমেটিভ হ'ব লাষ্টলৈকে চাব চাওক 1 কোটি টকা যদি আপুনি বেংকত এফডি কৰে ফিক্সড ডিপোজিট কৰে 6% মানৰ ইন্টাৰেষ্ট পাব তাৰনে বছৰি 6 লাখ টকা উলিয়াব পাৰিলে মাহিলী কিমান হ'ব 50000 তাৰনে 50000 কে আপনি গুটেই লাইফ লং চলি থাকিব পাৰিব আৰু আপোনাৰ মূলধন 1 কোটিটো 1 কোটিয়ে হৈ থাকিব কিন্তু 50000 মূল্য সদায় একে হৈ থাকিব জানো যদি ইনফ্লেশন 6% হয় তাৰনে প্ৰত্যেক বছৰত প্ৰত্যেক 12 বছৰত পইচাৰ মূল্য আধা হৈ যাব তাৰনে আপনি 50000 আজি চলাই আছে ঘৰখন সো 12 বছৰৰ পিছত ঘৰখন চলাবলৈ হলে 1 লাখ টকাৰ প্ৰয়োজন হ'ব সো তেতিয়া হলে নেক্সট উপায় কি আছে আপনি মিউচুয়াল ফান্ডত SWP কৰিব পাৰে সিস্টেমেটিক উইথড্ৰল প্লান যদি আপনি হাইব্ৰিড ফান্ডত থৈ দিয়ে বা কাইন্ড অফ ফ্লেক্সি কাপত থৈ দিয়ে 9-10% মানৰ আপনি ইন্টারেস্ট পাই থাকিব ৰিটাৰ্ণ পাব ঠিক আছে সো 9% যদি ৰিটাৰ্ণ পায় তাৰনে আপনি মাহিলী 75000 75000 কে উলিয়াব পাৰিব আৰু আপোনাৰ মূলধনটো একে হৈ থাকিব কিন্তু এগেইন আপোনাৰ যেতিয়া বয়স বাঢ়িব তেতিয়া অকল খানা বিনাৰে খৰচ নহয় আপোনাৰ বেমাৰ আজাৰ হ'ব কিছুমান হেলথ ইস্যু আহিব পাৰে ডাক্তৰ হৈ যাব তেতিয়া আপনি মেডিসিন বেছিকে লবলগীয়া হ'ব তাৰনে এক্সপেন্সেস অলপমান বাঢ়ি যাব সো তেতিয়া হলে বেস্ট উপায় কি সবতছে বেস্ট উপায়টো হৈছে বাস্কেটিং তাৰনে আপনি প্ৰথম পইচাখিনি মানে প্ৰথম 2-3 বছৰ যোনখিনি পইচাৰ প্ৰয়োজন হ'ব সেইখিনি পইচা আপনি লিকুইড ফান্ডত থৈ দিয়ক লিকুইড ফান্ডত ফিক্সড ৰিটাৰ্ণ পাব মাৰ্কেটৰ লগত একো লিংক নাই মাৰ্কেট ওপৰত থাকক তলত থাকক 6% around 6 to 7% মান ৰিটাৰ্ণ পাব তাৰ পিছৰ পইচাখিনি মানে 3 বছৰৰ পৰা ধৰি লওক 7-8 বছৰলৈকে সেইখিনি পইচা আপনি হাইব্ৰিড ফান্ডত থৈ দিলে তাত হাইব্ৰিড ফান্ডৰ around 8 to 9% ৰিটাৰ্ণ পাব আৰু পিছৰ পইচাখিনি অলপ ৰিস্কি এসেটত থব যাতে আপনি ভাল ৰিটাৰ্ণ পায় সো মই যদি এভাৰেজ 13% ৰ ৰিটাৰ্ণ ধৰো 13% তেতিয়া হলে প্ৰথম 10 বছৰ আপনি 1 লাখ কে উলিয়াব পাৰিব মাহিলী তাৰ পিছত নেক্সট 10 to 20 ইয়াৰ্স লৈকে আপনি 1.5 লাখ কে উলিয়াব পাৰিব আৰু 20 ৰ পৰা 30 ইয়াৰ্স লৈকে আপনি